ঘোষণা কৰা হল 2022 বৰ্ষৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কাহিনী চিত্ৰ শিতানত শ্ৰেষ্ঠত্বৰ পুৰস্কাৰ লাভ কৰা কেইখনমান গুৰুত্বপূৰ্ণ ছবি তথা শিল্পীসকল হৈছে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ স্বৰ্ণকমল বঁটা মালায়ালম ছবি অত্তম হিন্দী ভাষাৰ ছবি উচাইৰ বাবে সুৰজ বৰজাত্যাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে শ্ৰেষ্ঠ হিন্দী চলচ্চিত্ৰ গুলমোহৰ শ্ৰেষ্ঠ অভিনেতা কানাড়া ছবি কান্তাৰাৰ ছবিৰ বাবে ঋষভ শেট্টি শ্ৰেষ্ঠ অভিনেত্ৰী যুটীয়াভাৱে তামিল ভাষাৰ ছবি থিৰুচিত্ৰাম্বলমৰ বাবে নৃত্যা মেনন আৰু গুজৰাটী ছবি কচ্ছ এক্সপ্ৰেছৰ বাবে মানসী পাৰেখ অৰিজিৎ সিঙলৈ শ্ৰেষ্ঠ গায়ক আৰু বম্বে জয়শ্ৰীলৈ শ্ৰেষ্ঠ গায়িকাৰ বঁটা আগবঢ়োৱা হৈছে হিন্দী ছবি ব্ৰহ্মাস্ত্ৰৰ বাবে প্ৰীতমে শ্ৰেষ্ঠ গীতৰ শাখাত আৰু পনিয়ান সিলভান ওৱান শীৰ্ষক তামিল ছবিৰ বাবে এআৰ ৰহমানে আৱহ সংগীতৰ শাখাত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰে আনহাতে অকাহিনী চিত্ৰ শিতানত সিদ্ধান্ত সৰিন পৰিচালিত আইনা ছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে অসমৰ কেইবাখনো চলচ্চিত্ৰই এইবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে কাহিনী চিত্ৰ শিতানত কুলনন্দিনী মহন্তই পৰিচালনা কৰা এমুঠি পুথি ছবিখনে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ কৰিছে ডক্টৰ ববি শৰ্মা বৰুৱাই পৰিচালনা কৰা চিকাইচাল ছবিখনে শ্ৰেষ্ঠ তিৱা চলচ্চিত্ৰৰ বঁটা লাভ কৰিছে ইফালে অকাহিনী চিত্ৰ শিতানত নবাপন ডেকা পৰিচালিত শূন্যতা ছবিখনে শ্ৰেষ্ঠ চুটি ছবিৰ পুৰস্কাৰ লাভ কৰিছে আইমি বৰুৱা পৰিচালিত বিৰুবালা আৰু পাৰ্থসাৰথী মহন্ত পৰিচালিত তথ্যচিত্ৰ হাৰগিলা তথ্যচিত্ৰ দুখনে বিচাৰকৰ বিশেষ পুৰস্কাৰ লাভ কৰিছে